ছোৱালীজনীক আপুনি মোৰ ঘৰলৈ কাম কৰিবলৈ আনিব নালাগে আৰু সেইটো তোমালোকেও ক'ব লাগিব মা দেউতাই যদি কৰিছে নালাগে আমাক সেই সৰু ল'ৰা ছোৱালীখিনি ব'লাচোন আমাক যেনেকৈ পঢ়ুৱাবলৈ পঠিয়াইছা তাহাঁতকো আমি তাহাঁতৰ এটা উজ্জ্বল ভৱিষ্যত আমি গঢ়িবলৈ চেষ্টা কৰোঁ আৰু অকল নিজে আগবাঢ়ি যোৱাত মই এটা কথা কৈছোঁ এটা আমাৰ বয়স তোমালোকে যেতিয়া পাবা যেতিয়া তোমালোকে জীৱনটোলৈ উভতি চাবা এতিয়া কিন্তু এটা কথা মনলৈ আহিব মই সমাজখনৰ কাৰণে কি কৰিলোঁ অকল মই আপোন পেটী এটা জীৱনেই যাপন কৰি থাকিলোঁ আৰু এই আপোন পেটীয়া জীৱন যাপন কৰি মোৰ গাড়ী এইখন মোৰ ডাঙৰ ঘৰ এইটো মোৰ ইমানখিনি বেংক বেলেঞ্চ এটা সময়ত এই বস্তুবিলাকৰ কোনো মানে নাথাকিব মানে কি থাকিব যে মই সমাজখনৰ কাৰণে কি দি থৈ গ'লোঁ আৰু এই আজিৰ দিনটোত যদি আমি সংকল্পবদ্ধ হওঁ যে আমাৰ সন্মুখত থকা এনেকুৱা ধৰণৰ নিৰ্যাতন যদি আমি কেতিয়াবা দেখিছোঁ বা এনেকুৱা ধৰণৰ যদি পৰিস্থিতি দেখিছোঁ যে অকণমানি ল'ৰা এটা বা সৰু ছোৱালীজনী তেওঁৰ শৈশৱ আমি তেওঁৰ পৰা কাঢ়ি লৈছোঁ আজি এনে এটা পৰিৱেশ আমি গঢ়িব পৰা নাই যোনটো পৰিৱেশত তেওঁৰ মানসিক আৰ্থিক সামাজিক বৃদ্ধি আমি কৰাৰ ক্ষেত্ৰত আমি আমাৰ অৱদান আগবঢ়োৱা নাই তেতিয়াহ'লে নাগৰিক এজন হিচাপে হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি ব্যৰ্থ হৈছোঁ আজি আমাৰ ভাৰতীয় সংবিধান